কেতিয়াবা যে আমি আকাশৰ ওপৰলৈ যেতিয়া চাওঁ, যেতিয়া আমাৰ এই নীলা আকাশখন যেতিয়া আমি দেখা নাপাওঁ, যেতিয়া আমি গুৱাহাটীৰ দৰে চহৰত যেতিয়া আমি ধূলি বা ধূসৰিত এই বায়ুমণ্ডলৰ বায়ু যেতিয়া আমি সেৱন কৰোঁ, তেতিয়া আমি জানো যে কিবা এটা বৰ ডাঙৰ ভুল হৈছে। আজি চিকাগো ইউনিভাৰ্চিটিৰ পৃথিৱীৰ যিবিলাক পৰিৱেশ বিজ্ঞানী আছে তেওঁলোকে গৱেষণা কৰি উলিয়াইছে যে এনেকুৱা ধৰণৰ ধূলি দূষৰিত প্ৰদূষিত বায়ু যদি আমি দৈনিক যদি সেৱন কৰি আমি যদি জীয়াই থাকিব লাগে, আমাৰ যিটো লাইফ এক্সপেক্টেঞ্চি, আমাৰ জীয়াই থকাৰ যিটো পৰিক্ৰমা, সেই আয়ুস 5.5 বছৰ 5.3 বছৰৰ পৰা 5.5 বছৰ পৰ্যন্ত কমি যায়। এইটো এটা বৰ সাংঘাতিক খবৰ। আজি বহুতে ভাবে যে আমাৰ ভাৰতবৰ্ষত দিল্লীয়ে আটাইতকৈ অতি প্ৰদূষিত এলেকা, কিন্তু এতিয়া ডাইৰেক্টকে ওলাই পৰিছে যে দিল্লীৰ লগতে সমানে ফেৰ মাৰিছে আমাৰ গুৱাহাটীয়ে। আজি দিল্লীয়ে হওক গুৱাহাটীয়ে হওক, আজি এনেকুৱা প্ৰদূষিত এলেকাবিলাকত যেতিয়া আমি প্ৰদূষণযুক্ত এই বায়ু যেতিয়া আমি সেৱন কৰোঁ, গুৱাহাটীৰ IITৰ বিজ্ঞানীসকলে অসমৰ 5খনকৈ এনেকুৱা প্ৰদূষিত চহৰত সমীক্ষা কৰি বিজ্ঞানীসকলে বিজ্ঞানসন্মত তেওঁলোকে সমীক্ষা চলাই পাইছে যে আপুনি চিগাৰেট খাই নেখায় সেইটো বেলেগ কথা, কিন্তু আজি গুৱাহাটী মহানগৰীত যেতিয়া খৰালি মাহত যেতিয়া ইমান প্ৰদূষণ থাকে, সেই প্ৰদূষিত এলেকাত যদি আপুনি থাকে যেন আপুনি দিনে 25টাকৈ চিগাৰেট খায়। এই 25টা চিগাৰেট খালে আপোনালোকে জানে যে কেনেকুৱা ধৰণৰ ক্ষতি আমাৰ দেহত হয়। আজি মই সংসদৰ প্ৰতিনিধি হিচাপে, মোৰ অসমৰ এজন সাংসদ হিচাপে সংসদীয় যিটো পাৰ্লিয়ামেণ্টাৰী গ্ৰুপ ফৰ ক্লিন এয়াৰ নামৰ এটা গ্ৰুপ খুলি আমি মোৰ সতীৰ্থ সাংসদসকল কেইজনমানে মিলি পেলাই আমি সদনৰ বাহিৰে ভিতৰে, সংসদৰ বাহিৰে ভিতৰে আমি কাম কৰিছোঁ। আৰু কাম কৰি পেলাই আমি এটা চাৰিওফালে কিছুমান এনেধৰণৰ কাম কৰিব খুজিছোঁ, যিটো কামৰ জৰিয়তে আমি এটাই বিচাৰিছোঁ যে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে আমাৰ এই এখন ধুনীয়া সুৰক্ষিত পৃথিৱী আমি ৰাখি যাব পাৰোঁ। আজি বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱস। এই বিশ্ব পাৰিপাৰ্শ্বিকতা দিৱসত মই আপোনালোকক সকলোকে আবেদন